आप देख रहे हैं प्राइम व्यू। बाइकर्स ऑफ असम टूरिंग क्लब ने 19 जनवरी 2025 को जीजी इको विलेज दुलियाजान में BOATC मीट 2025 का आयोजन करके BOATC की 12वीं वर्षगांठ मनाई। इस कार्यक्रम में पूरे असम से 60 बाइकर्स शामिल हुए। बाइकर ऑफ द ईयर 2024 का पुरस्कार किक स्टार्ट द 2024 को दिया गया। मेनिया, दुलियाजान और आशमोटो को दिया गया। तिनसुकिया हमारे राइडिंग गियर पार्टनर है। राज बिजॉय हट्टिकाकोटी KO बाइकर्स ऑफ द ईयर 2024 अवार्ड दिया गया, जिन्होंने 8000 किलोमीटर की यात्रा पूरी की। नॉर्थ ईस्ट की खबरें ऐसे भी काम आती है। इसको देखते हुए क्लब ने यह फैसला लिया कि पर्यावरण बचाना और पर्यटन को बढ़ावा देने और रोड सेफ्टी पर कुछ काम किया जा सके, यही इनका मकसद है। असम से प्राइम व्यू की रिपोर्ट। মানে খুলিম বুলি খোলা গ্ৰুপ নহয়। আমি 2013 চনত 20 জানুৱাৰীৰ দিনাখন আমি নামপঙত এটা ফেষ্টিভেল হয় ম্যানমাৰত। লেক অফ নো ৰিটাৰ্ণ আছে। এই নামপঙৰ পৰা লেক অফ নো ৰিটাৰ্ণ তালে যাব পাৰে আৰু সেই তাত ফেষ্টিভেল এটা হয়। সেই ফেষ্টিভেলৰ কাৰণে আমি 4টা ফ্ৰেণ্ড আমি তাত যাম বুলি ভাবিলোঁ। তেতিয়া আমি এটা ষ্টেটাছ আপডেট দিছিলোঁ ফেচবুকত যে বাইকাৰ্ছ অফ আছাম হু ৱান্ট টু গ' টু লেক অফ নো ৰিটাৰ্ণ ম্যানমাৰ প্লিজ জইন আছ। আৰু আমি 4টাৰ পৰা ৰাতিপুৱা আমি জইন কৰিছিলোঁ আৰু আমাক মেছেজ কৰিছে, ফোন কৰিছে। সেনেকৈ আমি 10জন মেম্বাৰ হ'লোঁ গধূলিলৈকে। তাৰপৰা আমি একো গ্ৰুপ এনেকৈ খুলিম বুলি খোলা নাই, কিন্তু ফেচবুকত এনেকৈ দিলোঁ বাইকাৰ্ছ অফ আছাম অন দ্য ৱে টু ম্যানমাৰ লেক অফ নো ৰিটাৰ্ণ। আৰু সেনেকৈ মানে সেইটো এটা গ্ৰুপ নিচিনা হৈ গ'ল। আমি ফোন কৰোঁ ইজনক ব'লা এনেকৈ ফেষ্টিভেল আছে বা কিবা আছে, আমি ৰাইড কৰোঁ, ছানডে ৰাইড কৰোঁ। সেনেকৈ ইমান বেছিও আগৰ এতিয়া এই যোৱা যিটো 24 ইয়েৰ গ'ল সেইটো নিচিনা আমি ইমানো বেছি ৰাইড নকৰোঁ। আমি 3টাই আগতে ৰাইড কৰিছিলোঁ। ফাউণ্ডেশ্যন ডে ৰাইড আৰু এটা মাহাৰৱ ট্ৰিপ বুলি কৰোঁ, সেইটো আমি একদম লংগেষ্ট ট্ৰিপ আমি কৰোঁ। সেইটো অক্টোবৰ মাহত কৰোঁ আমি। আৰু সেইটো আমি যিহেতু চবে চাকৰি কৰে বা এনেকৈ কিবা কিবি আমি তেতিয়াৰ পৰা কৰি আছিলোঁ, তেতিয়া সেই পূজা ভেকেশ্যনত আমি ফুৰিব যাওঁ। 4 দিন আমি ছুটি পাই যাওঁ। এনেকৈ মিলাই মেলি 7 দিনমানৰ ট্ৰিপ কৰোঁ। আমি ভূটান গৈছোঁ, এনেকৈ আমাৰ টাৱাঙৰো আমাৰ গ্ৰুপ গৈছে। আৰু আমি আছাম কৰিছোঁ। এফালে অৰুণাচলো 80% আমি হেড কৰি দিছোঁ। চব মানে অলপ কিবা কিবি আছেগৈ আৰু বাকী, কিন্তু আমি প্ৰায় ট্ৰিপ এনেকৈ কৰি থাকোঁ। 3টামান আমি ট্ৰিপ কৰোঁ। এটা আৰু মনচুন ৰাইড, বৰষুণ দিনত আমি তিতিবুৰি আমি এনেকৈ ট্ৰিপ কৰোঁ। সেই 3টা আমাৰ ফিক্স ৰাইড আছিলে। আৰু কিন্তু আমি যোৱা বছৰ আমি এনেকৈ বাইকাৰ্ছ অফ আছাম মিটে পাতিছিলোঁ সৰুকৈ জয়পুৰ ৰেইন ফৰেষ্ট ৰিজৰ্ট নাহৰকটীয়াত। আমি এনেকৈ গোট খাইছিলোঁ, কিন্তু ইমান নহয়, কেইজনমান আমি গোট খাইছিলোঁ। আৰু তেতিয়া আমি গ্ৰুপটো মানে ফৰ্মেলি আমি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী এনেকৈ কিবা কিবি কৰি মানে ফৰ্মেলি আমি এটা গ্ৰুপ খুলিম বুলি ভাবিলোঁ। আৰু গ্ৰুপটো এনেকৈ হৈ গৈ আছে। আৰু 2024টো একদম গল্ডেন ইয়েৰ আমাৰ। এভৰি মান্থ আমাৰ ট্ৰিপ হৈছে। গুৱাহাটীত হৈছে, গোলাঘাটত হৈছে টীম, ইফালে শিৱসাগৰ, চৰাইদেউ তেওঁলোকে আমাৰ লগতে কৰে। ডিব্ৰুগড়, তিনিচুকীয়া আমি ডাঙৰ গ্ৰুপটো আমি ইয়াত কৰোঁ। বাকী ইফালে গোলাঘাট আৰু গুৱাহাটী টীমটো এইবাৰ বহুত তাৰমানে দুজন ৰাজ মিলি মেলি এতিয়া মানে এইবাৰ মানে একদম হিলাই দিছে। সেইটোৱে খুব ভাল লাগিছে। এতিয়া আজি ইমান কিজন আমি ইমান ফৰ্মেলি কিবা কৰিম বুলি এনেকৈ ভবা নাছিলোঁ, কিন্তু চবেই ক'লে এনেকৈ ট্ৰিপ এনেকৈ আমি এটা হেৰি কৰোঁ, ৰাইড মানে মিট এটা কৰোঁ। আৰু আমি ভাবিছিলোঁ দেই এনেকৈ বাইকাৰ্ছ মিট হ'লে অকল এটা ব্ৰেণ্ডৰ বাইক কৰিম আমি, এনেকুৱা আমি ভাবি আছিলোঁ। কিন্তু নাই, তেতিয়া চবেই ক'লে নাই চব যোনে মানে 2 হুইলাৰ চলায় বা এনেকৈ ট্ৰেভেল কৰি ভাল পায় আমাৰ গ্ৰুপৰ মেম্বাৰ হ'ব পাৰে, ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আৰু সেনেকৈ এতিয়া আমাৰ চব ব্ৰেণ্ডৰ বাইক আছে, চবেই ছাপোৰ্ট কৰিছে, সৰু ডাঙৰ। সেইটোৱে ভাল লাগিছে। আৰু চবেই আপোনালোকে আহিছে, সেইকাৰণে থেংক ইউ। খুব ভাল লাগিছে।
থেংক ইউ আৰু বহুত বেছি নকওঁ লেকচাৰ নিচিনা হৈ গৈছে মোৰ